আজি আন এটা ভিডিঅ' মাজে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টো একেবাৰে সৰু হ'ব আৰু এই ভিডিঅ'টোতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে কালি নিউজ 2-3টা নিউজ চেনেলত আমি এনেকৈ পাইছিলোঁ ৰঞ্জিত কাকতি জামিন মঞ্জুৰ কৰা হৈছে সেইবুলি পাইছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। বৰ্তমানলৈকে ৰঞ্জিত কাকতি জামিন পোৱা নাই বা জামিন হোৱা নাই। জামিনৰ কাৰণে আমি এনেকৈ শুনিছোঁ যে জামিনৰ কাৰণে কাগজ পত্ৰ বাদে দিয়া হৈছে, কিন্তু জামিন পোৱা নাই আৰু কেতিয়া পাব, কেতিয়া বাহিৰলৈ আহিব, এইখিনি খবৰ আমি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। যিমানটো খবৰ পাম সিমানটো আমি আপোনালোকক দি যাম বুলি ভাবিছোঁ, কাৰণ আমি প্ৰতিটো মুহূৰ্ত প্ৰতিটো খবৰ আপোনালোকক আমি দি আহিছোঁ। গতিকেলৈ এই খবৰটো আপোনালোকক আমি দিম। আৰু কালি ৰাতি আমি ফোন কৰিছিলোঁ আৰু ফোনৰ যোগে এই কথাখিনি আমি জানিব পাৰিলোঁ। এই কথাটো সম্পূৰ্ণ এটা মিছা কথা বুলি আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ বহুতকেইটা নিউজ চেনেল আপুনি এতিয়াও বৰ্তমানো পাব। প্ৰতিদিন টাইম নিউজ চেনেল যিটো ইউটিউব চেনেল হয়, সেই ইউটিউব চেনেলটোত বৰ্তমানো সেই নিউজটো চলি আছে। আপোনালোকে চেক কৰি চাব পাৰে। জামিন পোৱা যিটো নিউজ আছিলে আৰু সেই নিউজটো বৰ্তমানো চলি আছে, কিন্তু জামিন পোৱা নাই। ধন্যবাদ।